এখন গাঁও আছিল। সেই গাঁওখনৰ মানুহবোৰ ৰাতি হ'লে ঘৰৰ পৰা বাহিৰলৈ নোলাইছিল। কাৰণ ৰাতি হ'লে সেই গাঁওখনত এটা ভুটীয়া চিংৰা বেপাৰী ঘূৰি ফুৰে আৰু তাৰ চিংৰাৰ গোন্ধ গোটেই গাঁওখনতেই বিয়পি। কোনোবা মানুহে যদি সেই ভূতটোৰ চিংৰাৰ গোন্ধ শুঙি লয় তেতিয়াহ'লে সেই মানুহজন ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে। ওলাই অহাৰ লগে লগেই ভূতটোৱে মানুহজনক ধৰি তাৰ চিংৰাৰ দোকানলৈ লৈ যায় আৰু মাৰি পেলায়। সেইবাবে ৰাতি হ'লে গাঁৱৰ মানুহবোৰে তেওঁলোকৰ ঘৰৰ দুৱাৰ খিৰিকীবোৰ ভালদৰে বন্ধ কৰি লয় যাতে ভূতটোৰ চিংৰাৰ গোন্ধ তেওঁলোকৰ ঘৰৰ ভিতৰলৈ নোসোমায়। এদিন ৰাজু চহৰৰ পৰা 10 বছৰৰ মূৰত গাঁৱলৈ আহিছিল। মা, তুমি ৰোৱা, মই মোৰ বন্ধুকেইজনক লগ কৰি আহোঁগৈ। যা বাৰু, কিন্তু সন্ধিয়া হোৱাৰ আগতেই ঘৰ সোমাবিহি। হ'ব দিয়া মা, মই সোনকালে উভতি আহিম। ৰাজুৱে তাৰ বন্ধুকেইজনক লগ কৰিবলৈ গ'ল আৰু সি লগ পাই পৱন, সঞ্জু, তহঁতে বাৰু মোক চিনি পাইছনে? মই তহঁতৰ বন্ধু ৰাজু। মই যে 10 বছৰৰ আগত চহৰলৈ পঢ়িবলৈ গৈছিলো। ৰাজু, তই? আমি ইমান বছৰৰ পাছত লগ হৈছো। এইটো ফূৰ্তিতে আমি কৰবাত ফুৰি আহোঁগৈ। নাই ভাই, আমি যাব নোৱাৰো। কিয় যাব নোৱাৰ? আৰু ফুৰিবলৈ যোৱাৰ নাম লোৱাৰ লগে লগে তহঁতে ইমান ভয় খাইছ যে কিয়? তোক মায়ে কোৱা নাই নেকি ৰাতি হ'লে যে আমাৰ গাঁৱৰ কোনো মানুহ ঘৰৰ পৰা বাহিৰলৈ নোলায়? কিন্তু কিয়? কি কথানো? তই হবলা এইটো কথা গমেই নাপাৱ। তোক কোনেও কোৱা নাই নেকি ৰাতি হ'লে যে আমাৰ গাঁৱত এটা ভুটীয়া চিংৰা বেপাৰী ঘূৰি ফুৰে আৰু সেই চিংৰাৰ গোন্ধ যোন মানুহেই শুঙি লয় সেই মানুহজনকেই ভূতটোৱে উঠাই তাৰ দোকানলৈ লৈ যায় আৰু মাৰি পেলায়। সেইবাবেই মই তোক কৈছো ৰাতি কিন্তু ঘৰৰ পৰা বাহিৰলৈ নোলাবি আৰু ঘৰৰ দুৱাৰ খিৰিকীবোৰ ভালদৰে বন্ধ কৰি থবি। বল আমি এতিয়া সোনকালে ঘৰলৈ যাওঁ, আন্ধাৰ হ'বয়ে এতিয়া। সেইখিনি কৈ পৱন আৰু সঞ্জু গুচি গ'ল। সিহঁতে বাৰু এইবোৰ মোক কি কথা কৈ থৈ গ'ল? নিশ্চয় সিহঁতে মোক ভয় খুৱাবলৈ এইবোৰ কথা কৈ থৈ গ'ল। সঁচাকৈয়ে যদি কথাবোৰ এনেকুৱা তেতিয়াহ'লে মায়েতো নিশ্চয় গম পাব। ৰাজু ঘৰলৈ গ'ল আৰু সি ঘৰলৈ গৈ মাকক সি কথাবোৰ ক'লে। মা, মই যে মোৰ বন্ধু কেইজনক লগ কৰিবলৈ গৈছিলো সিহঁতে মোক এটা বৰ অদ্ভুত কথা ক'লে। ৰাতি হেনো আমাৰ গাঁৱত এটা ভুটীয়া চিংৰা বেপাৰী ঘূৰি ফুৰে। কথাবোৰ সঁচা নেকি মা? আচলতে ৰাজু এতিয়া এইবোৰ কথা নাপাতো দিয়া। কালিলৈ ৰাতিপুৱা কথা পাতিম। তুমি এতিয়া শুই থাকাগৈ যোৱা। তাৰ পাছত ৰাজু শুবলৈ গুচি গ'ল আৰু তাৰ বন্ধুকেইজনে কোৱা কথাবোৰ সি বিশ্বাস নকৰিলে আৰু তাৰ ৰুমৰ খিৰিকীখন খুলিয়েই সি শুই গ'ল। ৰাতি হোৱাৰ লগে লগেই সেই ভুটীয়া চিংৰা বেপাৰীটোৱে হাতত চিংৰাৰ প্লেট লৈ গাঁওখনত ইফালৰ পৰা সিফালে ঘূৰিবলৈ ধৰিলে। ও গাঁৱৰ মানুহ, তহঁতে তহঁতৰ ঘৰৰ দুৱাৰ খিৰিকীবোৰ খুলি এবাৰ মোক চাচোন। আহচোন আহ, মই তহঁতৰ বাবে গৰম গৰম চিংৰা বনাই আনিছো। আহচোন আহ, এটা এটা চিংৰা খাহি আৰু তাৰ পাছত কবি মই কিমান ধুনীয়া চিংৰা বনাব জানো। কোনো মানুহৰ ঘৰতেই দুৱাৰ খিৰিকী খোল খাই থকা নাছিল। একো কথা নাই, তাৰ মানে তহঁত নিজেই ওলাই নাহ। হ'ব দে, মই নিজেই গৈ চামগৈ আজি মোৰ হাতত কোন মৰিবি। এনেকুৱাতো কেতিয়াও হ'ব নোৱাৰে। মই ইয়াৰ পৰা খালী হাতে উভতি যাব লাগিব। তেতিয়াই ভূতটোৱে দেখিলে এখন ঘৰত খিৰিকী এখন খোল খাই আছে আৰু সেই ঘৰখন অন্য কাৰো ঘৰ নাছিল, ৰাজুৰ ঘৰ আছিল। তেতিয়াই সেই চিংৰাৰ গোন্ধ ৰাজুৰ ঘৰৰ খিৰিকীয়েদি ভিতৰলৈ সোমাই গ'ল আৰু চিংৰাৰ গোন্ধ পাই ৰাজু শোৱাৰ পৰা উঠি গ'ল আৰু সি আকৰ্ষিত হৈ গ'ল। ইমান ধুনীয়া গোন্ধ, এইয়াতো চিংৰাৰ গোন্ধ। গোন্ধয়ে যেতিয়া ইমান ধুনীয়া, খাবলৈও চাগে বৰ সোৱাদ হ'ব। ৰাজুৱে চিংৰাৰ গোন্ধ শুঙি শুঙি ঘৰৰ পৰা বাহিৰলৈ ওলাই গুচি আহিলে। ৰাজু ওলাই অহাৰ লগে লগেই ভূতটোৱে ৰাজুক ধৰি ল'লে আৰু তাৰ পাছত ভূতটোৱে তাৰ চিংৰাৰ দোকানলৈ ৰাজুক লৈ গ'ল।
আজিৰ চিকাৰ মই পাই গলো। সেইবোৰ দেখি ৰাজু ভয়তে কঁপিবলৈ ধৰিলে আৰু তাৰ গাৰ পৰা ঘাম ওলাবলৈ ধৰিলে। মোক একো নকৰিব, মোক যাবলৈ দিয়ক। মই বহুত ডাঙৰ ভুল কৰিলো। মই মোৰ বন্ধু কেইজনৰ কথা বিশ্বাস নকৰিলো আৰু ঘৰৰ খিৰিকীখন মেলিয়েই শুই থাকিলো। মই আপোনাৰ সকলোবোৰ কাম কৰি দিম। আপুনি যি কয় মই তাকেই কৰি দিম। আপুনি মাত্ৰ মোক একো নকৰিব। তই এতিয়া মোক কাকুতি মিনতি কৰি একো লাভ নাই। তই ইয়ালৈ আহিলিয়েই যেতিয়া তই মৰিবই লাগিব। এই গাঁওখনৰ সকলোবোৰ মানুহকেই মই মাৰি পেলাম, তেতিয়াহে মই শান্তি পাম। ৰাজুৱে ভূতটোক ক্ষমা খুজিলে, কিন্তু ভূতটোৱে ৰাজুৰ এটাও কথা গুৰুত্ব দিয়া নাছিল। ভূতটোৱে ৰাজুক মাৰিবলৈয়ে লৈছিল, কিন্তু তেতিয়াই ভূতটোৱে ৰাজুৰ ডিঙিত এটা তাবিজ দেখিলে। সেই তাবিজটো দেখি ভূতটোৱে চক খাই গল। ঐ, এই তাবিজটো তোৰ ডিঙিলৈ কেনেকৈ আহিল? আচলতে এইটো বোলে মোৰ দেউতাৰ তাবিজ আছিল। মায়ে মোক কৈছিল এই তাবিজটো বোলে দেউতায়ে মোক সৰুতেই পিন্ধাইছিল। কথাটো শুনাৰ পাছতেই ভূতটোৰ চকুত চকু পানী আহি গল। এই তাবিজটো মোৰ হয় আৰু মই তোমাৰ দেউতা। আপুনি এইবোৰ কি কৈছে? মই একো বুজি পোৱা নাই। তাৰ পাছত ভূতটোৱে ৰাজুক সকলোবোৰ কথা কলে, সি কেনেকৈ ভূত হল। এই গাঁওখনতেই মোৰ এখন চিংৰাৰ দোকান আছিল আৰু কিছুদিনৰ পাছতেই মোকেই দেখি এই গাঁওখনৰ গাঁওবুঢ়াজনৰ ল'ৰাটোৱে মোৰ দোকানখনৰ সন্মুখতেই এখন চিংৰাৰ দোকান খুলিলে। কিন্তু সেই ল'ৰাজনে চিংৰা বনাব নাজানিছিল আৰু আগদিনাৰ থাকি যোৱা চিংৰা পাছদিনা বিক্ৰী কৰিছিল। সেইবাবে মানুহবোৰে তাৰ দোকানৰ পৰা চিংৰা খাবলৈ ভাল পোৱা নাছিল। মই বনোৱা চিংৰাৰ গোন্ধ বহুত দূৰলৈকে গৈছিল আৰু মই প্ৰতিদিনেই নতুনকৈ বনাই মানুহবোৰক চিংৰা খুৱাইছিলো। সেইবাবে মানুহবোৰে মোৰ দোকানৰ পৰা চিংৰা খাবলৈ ভাল পাইছিল আৰু তেওঁলোকে একেবাৰতেই কেইবাটাকৈও চিংৰা খাইছিল আৰু তাৰ উপৰি তেওঁলোকে ঘৰলৈও চিংৰা বান্ধি লৈ গৈছিল। মোৰ উন্নতি দেখি সেই ল'ৰাজনে চাই থাকিব পৰা নাছিল আৰু সি মোক লৈ বহুত জ্বলিছিল। সেইবাবে সি তাৰ ৰাস্তাৰ পৰা মোক আঁতৰাবলৈ যা যোগাৰ কৰিছিল আৰু সেইমতেই তেনেকৈয়ে এদিন মনে মনে আহি মোৰ দোকানখনত জুই লগাই দিলেহি। দোকানৰ ভিতৰত ময়ো আছিলো আৰু ময়ো জ্বলি মৰি থাকিলো। মই মৰাৰ পাছতেই এটা ভূত হৈ গলো। মই এতিয়া সেই ল'ৰাজনক মাৰিলেহে মোৰ আত্মায়ে শান্তি পাব। দেউতা, আপোনাৰ মৃত্যু যদি গাঁওবুঢ়াজনৰ ল'ৰাটোৰ বাবে হৈছিল, তেতিয়াহ'লে আপুনি গাঁৱৰ মানুহবোৰক বিনা কাৰণত কিয় শাস্তি দি আছে? মোৰ দোকানত যেতিয়া জুই লাগিছিল তেতিয়া মানুহবোৰে ৰৈ ৰং চাই আছিল, কিন্তু কোনো এজন মানুহেও মোক সহায় কৰিবলৈ আগবাঢ়ি নাহিল। সেইবাবেই মই মানুহবোৰক এনেকৈ শাস্তি দি আছো আৰু গাঁওবুঢ়াজনৰ ল'ৰাটোক মই এইকাৰণেই শাস্তি দিব পৰা নাই, কাৰণ সি তাৰ ঘৰৰ দুৱাৰ খিৰিকীবোৰ সদায়েই বন্ধ কৰি ৰাখে। দেউতা, এই ক্ষেত্ৰত মই তোমাক সহায় কৰিব পাৰিম, কিন্তু তুমি মোক কথা দিয়া, গাঁৱৰ মানুহবোৰক আৰু তুমি অশান্তি নকৰা। ভূতটোৱে ৰাজুৰ কথা মানি ললে আৰু ৰাজুৱে এটা বুদ্ধি ভাঙিলে, কেনেকৈ গাঁওবুঢ়াজনৰ ল'ৰাটোক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই আনিব পাৰি। বুদ্ধিৰ মতে এদিন ৰাজুৱে এখন প্লেটত চিংৰা আৰু চাটনি নি সিহঁতৰ ঘৰৰ খিৰিকীখনৰ ওচৰতে থৈ আহিলে আৰু চিংৰাৰ গোন্ধত আকৰ্ষিত হৈ সেই ল'ৰাজন ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিলে। মই এতিয়া তোক মাৰি পেলাম আৰু মোৰ মৃত্যুৰ প্ৰতিশোধ ল'ম। কিন্তু তইনো মোক মাৰিবলৈ কিয় ওলাইছ? মইনো তোৰ কি অপকাৰ কৰিলো? আৰু তোৰ লগত যে ৰৈ আছে ৰাজু, তইনো তাক কিয় মৰা নাই? কাৰণ তই মোৰ হত্যাকাৰী, সি নহয়, আৰু গাঁৱৰ মানুহবোৰো নিৰ্দোষী। সেইবাবে মই এতিয়া তোক মাৰি পেলাম। মই তোৰ হত্যাকাৰী? তই এইবোৰ কি কথা কৈ আছ? কোন হয় তই? তেতিয়াই ভূতটোৱে তাৰ আচল ৰূপটো দেখুৱালে। সাগৰ, তই ঠিকেই চিনি পাইছ মোক। তোৰ মনত আছেনে তই যে মোক জ্বলাই মাৰি পেলাইছিলি? সাগৰ, মোক এৰি দে, মোক একো নকৰিবি। মোৰ আচলতে বহুত ডাঙৰ ভুল হৈ গ'ল। তই মোক নামাৰিবি, মোক এৰি দে। তই মোক ক্ষমা কৰি দে মোক।
ভূতটোৱে তাক মাৰি পেলালে আৰু সেইদিনাৰ পৰাই ভূতটোৱে কাকো একো অশান্তি নকৰা হ'ল।